অন্য এটা ভাল খবৰ লৈ আহিছোঁ। অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 16টা অপাৰেটৰৰ পোষ্টৰ বাবে মুকলি কৰা হৈছে। ৱাল্ক ইন ইণ্টাৰভিউ হ'ব। ৱাল্ক ইন ইণ্টাৰভিউ কৰা হ'ব। ইয়াতে ডেট অফ অনলাইনৰ ইয়াতে দিয়া হৈছে 11 তাৰিখ আৰু 12 তাৰিখে ৱাল্ক ইন ইণ্টাৰভিউ যোগেদি হ'ব। এইটো ৱৰ্ক অভাৰ অপাৰেটৰ এণ্ড ড্ৰিলিং ৱৰ্ক এছিষ্টেণ্ট অপাৰেটৰ পোষ্টৰ বাবে এইখিনি মুকলি কৰা হৈছে। ইয়াতে প্ৰথমে দিয়া কণ্ট্ৰেকচুৱেল ড্ৰিলিং ৱৰ্ক অভাৰ অপাৰেটৰৰ বাবে 8টা পোষ্ট দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো 10 পাছ কৰিলে হ'ব আৰু ইয়াতে 3 ইয়াৰ্ছ ইঞ্জিনিয়াৰিং ডিপ্ল'মাৰ ফালৰ পৰা পলিটেকনিক কৰা হ'ব লাগিব। নেক্সট 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব ড্ৰিলিং এছিষ্টেণ্টৰ ফালৰ পৰা। তাৰপিছতে ইয়াতে আহিলে নেক্সট যিসকলে ছায়েন্সৰ ফালৰ পৰা পাছ কৰি থৈছে বেচেলাৰ ডিগ্ৰী সেইসকলো এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে ইয়াতে 2 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব ড্ৰিলিং ৱৰ্ক অভাৰ এক্টিভিটিছ এণ্ড লাইক ড্ৰিলিঙৰ পৰা হ'লেহে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে যিসকলে ফিটাৰ বা ইলেক্ট্ৰিচিয়ান ডিজেল মেকানিক কৰি থৈছে তেওঁলোকেও এই পষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু 5 ইয়াৰ্ছ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব ড্ৰিলিং এছিষ্টেণ্টৰ ফালৰ পৰা হ'লেহে এপ্লাই কৰিব পাৰিব। এজ লিমিটটো 18 বছৰ দিয়া হৈছে মিনিমাম এজ ইয়াৰটো আৰু মেক্সিমাম জেনেৰেলসকলৰ বাবে 40 বছৰ, OBC NCLসকলৰ বাবে 43 বছৰ, ST সকলৰ বাবে 45 বছৰ দিয়া হৈছে। 2 নম্বৰটো হ'ল কণ্ট্ৰেকচুৱেল ড্ৰিলিং ৱৰ্ক অভাৰ এছিষ্টেণ্ট অপাৰেটৰৰ বাবে 8টা পোষ্ট মুকলি কৰা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া হৈছে 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে আহিলে ট্ৰেড চাৰ্টিফিকেটটো লাগিব ডিজেল মেকানিকৰ ফালৰ পৰা কৰা হ'ব লাগিব, ফিটাৰৰ পৰা কৰা হ'লে পাৰিব, ইলেক্ট্ৰিচিয়ান, টাৰ্নাৰ, ৱেল্ডাৰ, মটৰ মেকানিক, মেচিনিষ্ট ট্ৰেড ফ্ৰম গভাৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ ফালৰ পৰা কৰা হ'লেহে এপ্লাই কৰিব পাৰিব। তাৰপিছত 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ হ'লেহে এপ্লাই কৰিব পাৰিব। ড্ৰিলিং এছিষ্টেণ্টৰ ফালৰ পৰা 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ হ'লেহে এইকেইটা পদৰ বাবে এপ্লাই কৰিব। এজ লিমিটটো মিনিমাম এজটো 18 বছৰ হ'লেহে এপ্লাই কৰিব পাৰিব। জেনেৰেলসকলৰ বাবে 40 বছৰ দিয়া হৈছে। মেক্সিমাম এজটো OBC NCLৰ বাবে 43 বছৰ, ST সকলৰ বাবে 45 বছৰলৈকে ইয়াতে এজ ৰিলেক্সেশ্যনটো দিয়া হৈছে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনো সেই সকলোবোৰ যি প্ৰথমে দিয়া হৈছে সেইখিনি লাগিব। তাৰপিছত ইয়াতে কণ্ট্ৰেকচুৱেল এংগেজমেণ্টটো ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা কণ্ট্ৰেকচুৱেল ড্ৰিলিং ৱৰ্ক অভাৰ অপাৰেটৰ ডেট এণ্ড টাইমটো ইয়াতে দিয়া হৈছে 11/11/25 যাব লাগিব। 7টা বজাৰ পৰা ৰাতিপুৱা 7টা বজাৰ পৰা 9টা AM লৈকে আপোনালোকৰ 7টা পৰা 9টালৈকে যাব লাগিব। ইয়াতে ৱাল্ক ইন ইণ্টাৰভিউ 11/11/25 যাব লাগিব। ভেনুটো দিয়া হৈছে দুলিয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ ফালৰ পৰা এইকেইটা পদ মুকলি কৰা হৈছে। নেক্সট আহিলে কণ্ট্ৰেকচুৱেল ড্ৰিলিং ৱৰ্ক অভাৰ এছিষ্টেণ্ট অপাৰেটৰ 12/11/25 যাব লাগিব। 7টাৰ পৰা 9টালৈকে কৰিব পাৰিব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। ইয়াতে 12/11/25 যাব লাগিব। ৱাল্ক ইন ইণ্টাৰভিউ হ'ব, কোনো ধৰণৰ অনলাইন নহ'ব। আপোনালোকে তাত গৈ পিনি আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট কৰিব পাৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ভেনুটো হৈছে দুলিয়াজান ক্লাব অইল ইণ্ডিয়া ফালৰ পৰা মুকলি কৰা হৈছে। এডভাৰটাইজমেণ্টটো চাবলৈ হ'লে ইয়াতে আপোনালোকৰ এডভাৰটাইজমেণ্ট ডিটেইলছো দিয়া হৈছে। যদিহে ইচ্ছুক হয়, যদিহে কোৱালিফিকেশ্যনখিনি আছে তেন্তে অইল ইণ্ডিয়া ফালৰ পৰা যিকেইটা পদৰ বাবে আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব তাত আপোনালোকে আবেদন কৰিব পাৰে। ধন্যবাদ।